পিতা আৰু গুৰু মাৰ শ্ৰীচৰণত প্ৰণাম জনাইছোঁ। মোৰ নাম এপ্ৰি গগৈ, মোৰ ঘৰ গোলাঘাটত হয়। মই এই গৃহৰ বিষয়ে প্ৰথমতে মই পেহীৰ পৰা জানিছিলোঁ। আহিম ভাবি আছিলোঁ, কিন্তু মানে মিলা নাছিলে আহিবলৈ। মোৰ ল'ৰাটো সৰু হৈ আছিলে, সেইকাৰণে আহিবলৈ মানে পৰা নাছিলোঁ। তাৰপিছত মানে কি হ'ল, মোৰ জীৱনত মানে বহুত সমস্যা আহিলে। ল'ৰাটোৰ মানে এবছৰ হোৱাৰ পিছত কি হ'ল নাজানো, তাৰ মানে খাবই নোৱাৰি, বমি কৰি থাকে। কেতিয়াবা মানে খাই থাকোঁতে বমি কৰি দিয়ে, কেতিয়াবা খাই কৰি তাৰপিছত পুৰা বমি কৰি দিয়ে। ভাল হয় অলপ দিন হয়, আকৌ হৈ যায়। 5 দিন 6 দিন মানে তেনেকৈ কণ্টিনিউ কৰি থাকে বমি। তাৰপিছত মই যোৱা বছৰ মই 24 চনৰ নৱেম্বৰত আহিলোঁ। আহি পিনি তাৰপিছত তাৰ পিছদিনাখন নাই আৰু আজিলৈকে সম্পূৰ্ণৰূপে ভাল হ'ল। ঈশ্বৰে তাক ভাল কৰিলে। তাৰপিছত আৰু এটা আমাৰ মা আছিলে, তাৰ মানে ব্লাড ডিছঅৰ্ডাৰ হৈ থাকে। যোৱা বছৰ আগষ্টত ষ্টাৰ্ট হৈছিলে প্ৰথমবাৰ। তাৰপিছত ডক্টৰৰ ওচৰত নিলোঁ, বহুত বেছিকৈ হৈছিলে। ডক্টৰৰ ওচৰলৈ নিলোঁ, ডক্টৰে এণ্টিবায়'টিক দিলে, দৰৱ দিলে, সেয়া খাই ভাল হ'ল। আকৌ নেক্সট মান্থত আকৌ হ'ল, আকৌ সেয়া ডক্টৰৰ ওচৰলৈ গ'লে আকৌ দৰৱ দিলে, ভাল হ'ল। তেনেকৈ ভাল হয়, আকৌ অলপ দিনৰ মূৰে আকৌ হয়, মানে প্ৰতি মাহতে হৈছিলে। তাৰপিছত 22 চনত যে নৱেম্বৰত আহিছিলোঁ, তেতিয়া মানে অহাৰ পৰা অকণ কমিছিলে, কিন্তু হয় আকৌ মানে মই প্ৰাৰ্থনাকৰ পানী খুৱাই দিওঁ, দৰৱ নোখোৱাওঁ, প্ৰাৰ্থনাকৰ পানী খুৱাই দিওঁ, ভাল হয়। আকৌ 10-15 দিনৰ পিছত আকৌ অকণমান দেখা পাওঁ, দেখা পালে মানে মই লগালগ খুৱাই দিওঁ, তাত ভাল হৈ যায়। তাৰপিছত কি হ'ল, লাষ্ট 3 ফেব্ৰুৱাৰীত মানে এইবছৰ 3 ফেব্ৰুৱাৰীত সৰস্বতী পূজা আছিলে। তাৰপিছত হাতৰ স্কুলত পাতিছিলে। তাৰপৰা মই গৈছিলোঁ, মই মানে নগ'লোঁ এইফালে পূজা কৰিবলৈ। বৰমাকে ক'লে মই ইয়াক লৈ যাওঁ, বৰমাকৰ লগতে সি গ'ল। তাৰপিছত যেতিয়া সি ফুট চুট লৈ আহিলে মই দেখিলোঁ আৰু। তাৰপিছত সি মানে আকৌ পটককৈ তাৰ মানে তাতে স্কুলতে লেট্ৰিন লাগিলে। তাৰপিছত সি লেট্ৰিন কৰিলে। তাৰপিছত ঘৰত আহি লেট্ৰিন কৰিছে, তাৰপৰা দেখিছোঁ আকৌ পূৰা ব্লাড গৈছে। মানে মোৰতো আৰু বহুত ভয় লাগিছে। তাৰপিছত মই ফটো মাৰিলোঁ, পাছদিনাখন ডক্টৰৰ ওচৰত যাম বুলি। মানে হোমিঅ' দৰৱো মই খুৱাই আছিলোঁ, 3 মাহ খুৱাই আছিলোঁ, 3 মাহ হৈ আছিলে তেতিয়া, কিন্তু ভাল হোৱা নাই মানে। তাৰপিছত মই ডক্টৰৰ ওচৰলৈ যাম বুলি ফটো চটো মাৰিলোঁ। তাৰপিছত তাক কৈছোঁ, তুমি সি মানে প্ৰাৰ্থনা কৰা পানী মানে নিজে কৈ থাকে আৰু জিজাছ পানী বুলি কয় প্ৰাৰ্থনা কৰা পানীটো। কিবা এটা হ'লে সি কৰিলে দুখ পালে, মা মই জিজাছ পানী খাম, জিজাছে ভাল কৰি দিব, এনেকৈ কয়। তাক খুৱাই দিওঁ। সেইদিনাখন মানে মই তাক কৈছোঁ, লেট্ৰিনত যেতিয়া মই তেজ দেখিলোঁ, তাৰপিছত তাক মই ক'লোঁ জিজাছ পানী খাই দিয়ে ভাল হৈ যাব। সি নাখায়, মানে সি একদম চেঞ্জ হৈ গ'ল, মানে হস্পিটেললৈ গৈছিলে যে। তাৰপিছত মানে সি নাখায়, কোনো পধ্যেই নাখায়। মই ইমান জোৰ কৰিছোঁ, সি নাখায়। মই নাখাওঁ, মই জিজাছ পানী বেয়া পাওঁ, মই জিজাছক বেয়া পাওঁ, এনেকৈ মানে ইমান সৰু ল'ৰাটো। তাৰ এতিয়া 2 বছৰ 3 মাহ মানৰ 3 মাহ হৈছিলে তেতিয়া 2 বছৰ, এতিয়া 2.5 বছৰ হৈছে। তাৰপিছত তাৰ মই জোৰ কৰি মেলি যেনে খোৱালোঁ, খালে। তাৰপিছত প্ৰাৰ্থনা কৰিলোঁ ঈশ্বৰক। তাৰপিছত মই এইটো ঠিক হ'ল আৰু, ধুনীয়াকৈ পানী চানী খায়। তাৰপিছত মই ভাবিলোঁ নাই, মই ফটো মাৰিছিলোঁ ডক্টৰক দেখাম বুলি, কিন্তু নাই, মই ডক্টৰক দেখালে এনেকুৱাই হ'ব, আকৌ প্ৰতি মাহতে হ'ব, আকৌ মই ডক্টৰৰ ওচৰত যাব লাগিব, সম্পূৰ্ণকৈ ভাল নহ'ব মানে। তাৰপিছত মই ইয়ালৈ আহিম বুলি ভাবিলোঁ। সেইটো 3 ফেব্ৰুৱাৰীটো মানে সোমবাৰ আছিলে। তাৰপিছত সেই 9 তাৰিখে দেওবাৰ কৈছিলে। তাৰপিছত মই 9 তাৰিখে আহিলোঁ ইয়ালৈ। আহি পিনি তাৰ পিছদিনাখনৰ পৰা একেবাৰে নাই আৰু। মানে তাৰ মানে ডক্টৰে কৈছিলে যে আগতে মানে মাছ মাংস কণী গাখীৰ একো খাবলৈ নিবলৈ কৈছিলে। তাৰ মানে খাবলৈ মন যায়, সি কণী গাখীৰ বহুত ভাল পায়, মাছ মাংসও ভাল পায়। তাৰপিছত যদি দেখে নাই, তাক খাবলৈ খুব কান্দে। তাৰপিছত যদি দি দিওঁ, তাৰ পাছদিনা আকৌ দেখুৱাই মানে অকণমান তেজ ওলায় মানে। তাৰপিছত তেনেকৈ হ'ল। তাৰপিছত মই পাছদিনাখন যেতিয়া ইয়ালৈ আহিলোঁ, মানে 9 তাৰিখে ফেব্ৰুৱাৰী, তাৰপিছত মই ভাবিলোঁ আৰু ঈশ্বৰে সুস্থ কৰি দিলে বুলি। পাছদিনাখনৰ পৰা মই তাক চব দিছোঁ, কণী গাখীৰ ডেইলি দিছোঁ, মাছ মাংস যেতিয়া থাকে ঘৰত দি দিওঁ। এতিয়ালৈকে একো নাই, এটা সম্পূৰ্ণৰূপে সুস্থ হ'লে। আৰু এটা মোৰ সমস্যা আছিলে, 2022 চনৰ পৰা মোৰ হাজবেণ্ডৰ লগত বহুত কাজিয়া হৈ থাকে। আমাৰ মানে ঘৰখন বহুত অশান্তি হৈ গৈছিলে, বহুত কাজিয়া হৈ থাকে, বহুত ডাঙৰ কাজিয়া হয়, মানে একদম অশান্তি আৰু। তাৰপিছত সেই 22 চনৰ পৰা হৈছিলে। তাৰপিছত ইয়ালৈ 24 চনৰ নৱেম্বৰত মই যেতিয়া আহিলোঁ, তেতিয়াবা আজিলৈকে একদম বহুত মানে শান্তি পালোঁ আৰু। মানে একো নাই, কাজিয়া পচাল একো নাই, এতিয়া বহুত শান্তি হ'ল। মোক ঈশ্বৰে নতুন জীৱন দিলে। গুৰুকেইটাক কোটি বাৰ ধন্যবাদ দিছোঁ, কাৰণ তেওঁ মোক সত্য ঈশ্বৰৰ সন্ধান দিলে আৰু মোক পৰিত্ৰাণ দিলে।